নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত এটি বিষয় আলোচনা কৰিম বিশেষকৈ ফলিক জ্যোতিষৰ এইটো হ'ল কেতু গ্ৰহৰ ওপৰত বিশেষকৈ অশুভ কেতু গ্ৰহ এক ৰহস্যময় গ্ৰহ ছায়া গ্ৰহ জানে আমাৰ বিশেষকৈ জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ 2টা গ্ৰহ ছায়া গ্ৰহ ধৰি থোৱা আছে সেই দুটা হ'ল ৰাহু আৰু কেতু গতিকে জানে যে আমি সদায় কেতুৰ দশাটো আমি খুব কম আলোচনা কৰোঁ তাৰ সলনি আমি ৰাহুৰটো বেছি কৰোঁ বিশেষকৈ আমি ৰাহু বিশেষকৈ শনি মংগল এইবিলাকৰ দশা ফলটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ কাৰণ সেইবিলাকৰ অশুভত্ব খুব এটা থাকে বিশেষকৈ কিন্তু কথা হ'ল যে কেতু গ্ৰহৰ কাৰণেও আমাৰ কিছুমান সমস্যাৰ আমি সন্মুখীন হ'ব লগা হয় এই কাৰণে কোৱা হৈছে এটা কথা কৈছে যে কেতু এক ৰহস্যময় গ্ৰহ আৰু কেতুৰ চিম্বলটো আপোনালোকে দেখা পাব তাৰ মূৰটো নাই বাকী অংশ আছে অৰ্থাৎ সাপৰ নেচ এক অচিন আপুনি গম নাপায় জংগলৰ যদি পৰি থাকে সাপৰ নেজত যদি গছকি দিয়ে কি ফল হ'ব পাৰে ঠিক সেনেকুৱা কথা গতিকে কেতুৱে ঠিক সেনেকুৱাকৈ কাম কৰে গোপনে কাম কৰে খুব সেইকাৰণে কোৱা হৈছে এক ৰহস্যময় গ্ৰহ কেতু খুব শুভ ফল দিলে খুব শুভ ফলে দিয়ে কিন্তু তাৰ শুভ ফলতকৈ অশুভটো বেছি বিশেষকৈ অকলে থাকিলে হয়তো আপুনি শুভ ফল পাব কিন্তু যদি আন গ্ৰহৰ লগত থাকে সেই গ্ৰহৰ শুভত্ব নাশ কৰে হ্ৰাস কৰি দিয়ে এইটো চাব লগা হয় কিন্তু আমি বিশেষকৈ এই গ্ৰহৰ ওপৰত কৈ থাকোঁ যে আপোনাৰ অমুক কিন্তু কেতু গ্ৰহৰ ওপৰত খুব কম আলোচনা কৰা যায় কিন্তু প্ৰকৃত কথা হ'ল কি আপোনাৰ কুণ্ডলীত যদি বা জন্মপত্ৰিকাত যদি কেতু গ্ৰহ অশুভ অৱস্থাত আছে বিশেষকৈ আপুনি সেই দশাকালত কেতুৰ দশাকালত অথবা কেতুৰ অন্তৰ্দশাকালত বেলেগ গ্ৰহৰ দশা কেতুৰ অন্তৰ্দশা কালত কিন্তু আপুনি কিছুমান সমস্যাৰ সন্মুখীন হৈ যাব কিন্তু আপুনি নিজে গম পাব যে আপোনাৰ কেতু যে প্ৰভাৱ পৰি আছে সেইটো জানিবলৈ হ'লে আপুনি অকণমান নিজে লক্ষ্য কৰিলে তাৰ আপুনি গম পাই যাব কাৰণ এক ৰহস্যময় গ্ৰহ বুলি কোৱা হৈছে গতিকে তাৰ সেই গোপন বিশেষকৈ গতিকে আনফালে আৰু কোৱাও আছে যে কেতু গ্ৰহ অন্ধ মানে আৰু সেইটো মূৰটো নাইয়ে বাকী অংশ গতিকে হৃদয়কান্ত আছে হৃদয়ৰ অনুভূতি সুখ দুখ ঠিক সেনেকুৱা কথা গতিকে বিশেষকৈ মই আজি এতিয়া আপোনালোকক কম যে কেতু গ্ৰহ যদি আপোনাৰ জন্মকুণ্ডলীত যদি অশুভ অৱস্থাত আছে বিশেষকৈ এই কেতুৰ পৰা আপুনি কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সেই অশুভ সংকেতসমূহ আপুনি কেনেকৈ নিৰ্ণয় কৰিব নিজে পাৰিব কিন্তু আপুনি অকল মাইণ্ডলি ল'ব লাগিব যে আপুনি ভাবি নল'ব যে মই এইটো মংগলৰ কাৰণে হৈ আছে বা এইটো মোৰ মানে ৰাহুৰ বাবে হৈ আছে হয়তো এইটো আমি জানো যে শনিৰ পৰা হৈ আছে এই তিনিটা বিশেষকৈ আমাৰ শনি মংগল ৰাহু আমি কওঁ যে আপোনাৰ কৰ্মত বাধা আন ক'ৰবাত বাধা এই খুব কওঁ আমি প্ৰতিক্ৰিয়া দিওঁ নাচোৱাকৈ আমি কোনোবাই লক্ষ্য কৰি দিলোঁ যে আপোনাৰ মংগল অমুকত আছে বা মংগল অমুক হৈছে বা আপোনাৰ ৰাহু অমুক হৈছে বা শনিৰ কাৰণে আপোনাৰ এনেকুৱা কিন্তু একচুৱেলি সেই সময়খিনি যদি আপোনাৰ কেতু যদি অশুভ আছে কিন্তু আপোনাৰ বস্তুটো চলি আছে কিন্তু কেতুৰ বস্তুটোৱে সেইকাৰণে কৈছোঁ যে সিহঁতে পাজোল লগায় কেতু গ্ৰহই পাজোল লগায় মানুহৰ গতিকে পাজোল লগা গ্ৰহ তথাপিতো মই কৈ দিছোঁ যদি আপোনাৰ কেতু গ্ৰহ যদি আপোনাৰ জন্মচকত অশুভ অৱস্থাত আছে যদি আপোনাৰ কেতুৰ দশা চলি আছে বা কেতুৰ প্ৰভাৱ পৰি আছে বৰ্তমান সময়ত আপুনি এইকেইটা বিষয়বস্তুৰ ওপৰত যদি ডিপেণ্ড কৰি আপুনি গম পাব যে হয় মোৰ এই সময়খিনি কেতুৰ দশা চলি আছে বিশেষকৈ
কেতুৰ দশা কালত যে অশুভ কেতুৰ দশা কালত আপোনাৰ কিন্তু হঠাৎ শত্ৰু বৃদ্ধি হ'ব আপনজনে পৰ হৈ যাব আৰু আপোনাৰ বদনাম কৰিব তাৰমানে আপুনি একো নকৰাকৈ বদনামৰ মুখামুখি হ'ব এই যে মানুহ যশ অপযশ পায় নাহোৱা নিচিন্তাকে মানে আপোনাৰ ওপৰত আক্ৰোশ লৈ পেলাই কোনোবাই আপোনাৰ এগেইনষ্টে কৈ আছে এনেই আৰু ক'ব লাগে কৈ আছে কিন্তু অথচ আপুনি একো কৰা নাই কাৰণ বিনা দোষত কিন্তু সেইটো কেতুৰ কাৰণে হৈ যাব পাব আপোনাৰ যদি কেতু অশুভ হৈ আছে বিশেষকৈ এইটো হ'ল কি হঠাৎ শত্ৰু বৃদ্ধি আৰু মিছা বদনামৰ ভাগি হ'ব পাৰে আপুনি সেই সময়খিনিত বিশেষকৈ দশা কালত বা অশুভ দশা কালত কেতুৰ বিশেষকৈ আপোনাৰ সেই সময়খিনিৰ পেটৰ ৰোগ বিশেষকৈ পেটৰ ৰোগ পেটৰ সমস্যা বাৰ বাৰ আহি থাকিব ঔষধ খাই থাকিলেও আপোনাৰ মানে সেনেকুৱাই গতিকে পেটৰ ৰোগ পেটৰ সমস্যা যদি বাৰ বাৰ আহি থাকে তেতিয়াহ'লে বুজি ল'ব আপোনাৰ সেই সময়খিনি হয়তো কেতুৰ দশা বা অন্তৰ্দশা সময়খিনি চলি আছে অশুভ কেতুৰে আপুনি চৰ্ম ৰোগত আক্ৰান্ত হ'ব চৰ্ম ৰোগটো কেতুই কৰে গতিকে চৰ্ম আক্ৰান্ত হ'ব আৰু সেই ৰোগটো কি হয় বাৰ বাৰ হ'ব সেই বিশেষকৈ আপোনাৰ ধৰক খৰ খুজুৱতি আমাৰ বিশেষকৈ এইবিলাক চৰ্ম ৰোগ ছালৰ বেমাৰ যিটো বাৰে বাৰে হৈ থাকে এই ভাল পালে ঔষধ লগালে আৰু হ'ল সেইটো আপোনাৰ কেতুৰ প্ৰভাৱৰ কাৰণে হৈ থাকে সেইটো আপোনালোকে লক্ষ্য কৰিব বিশেষকৈ আৰু আনফালে কৈছে কি সকলো কৰ্মত বাধা আপুনি যিয়ে নাযাওক কিয় সেই যদি আপোনাৰ কেতু অশুভ থাকে ৰাহুও কৰে মই কৈছোঁ যে ৰাহুও কৰে মংগলো কৰে শনিও বাধা সৃষ্টি কৰে কিন্তু কেতুৰ বাধাটো হ'ল কি আপোনাৰ গোপন কাৰণ আপোনাৰ কিবা এটা কাম হ'ব লগা আছে হ'ব আছে কোনোবা এটা যে লগাই দিলে কামটো বন্ধ হৈ থাকিল সেইটো কেতু প্ৰভাৱত হয় সেইকাৰণে কেতুৰ দশা কালত অকস্মাত বিশেষকৈ ৰাহুও অকস্মাত কৰে কিন্তু কেতুও কৰে কিন্তু কথা হ'ল কি দুটা গ্ৰহ কিন্তু সমসপ্তমত থাকে চাব পাৰে দুটা গ্ৰহ সমসপ্তম আপুনি কুণ্ডলীত চাওক আপোনাৰ যদি ৰাহু যদি আপোনাৰ মেঘত আছে কেতু কিন্তু তুলাত আছে ঠিক এনেকুৱা কথা এতিয়া যদি কেতু এতিয়া আপোনাৰ গছৰ পৰা আপোনাৰ ধৰা মীন ৰাশিত বহি আছে কেতু কিন্তু কন্যা ৰাশিত বহি আছে তাৰ সমসপ্তমত থাকে গতিকে এই বস্তুটো সেইকাৰণে আমি প্ৰায় সেইটো লক্ষ্য কৰোঁ যে ৰাহু কিন্তু প্ৰতিকাৰটো প্ৰত্যেকৰে একে একে নহয় ন কাৰণ কাৰোবাৰ ওপৰত আমি চলি আছে আপোনাৰ কেতুৰ বিশেষকৈ প্ৰভাৱ আমি কৰি আছোঁ ৰাহুৰ কাৰণ সমসপ্তমত আছে না কথাটো কৈছোঁ মই আপোনালোকৰ সেইটো খুব মাৰ্কিং কৰিব লগা বিষয়বস্তু এটা সেইটো বস্তুটো নিজে অকণমান চাই লোৱাটো ভাল গতিকে সেই ক্ষেত্ৰত কৈছে কি যে সকলো ক্ষেত্ৰত বাধা অকস্মাত বাধা প্ৰাপ্তি কিন্তু এই আপোনাৰ চাকৰি হওঁ হওঁ হৈছে নহ'ল হৈ আপোনাৰ কিবা এটা কাৰণ লাগি গ'ল নতুন নহ'ল কিবা এটা কাৰণত হৈ থাকিল সেইকাৰণে কৈছে যে আপোনাৰ বিবাহত বাধা বিবাহত বাধা যে বিয়া এখন খুব আগবাঢ়ি আছে হঠাৎ মানে কিবা এটা কাৰণত কেঞ্চেল হৈ গ'ল সেইটো কেতুই কৰে ৰাহুত কৰি কেতুই কৰে ৰাহুই কৰে অকস্মাত এক্সিডেণ্ট বিশেষ হৈ থাকে যি মানুহে যে এক্সিডেণ্ট কৰে কিবা কৰে সেইগিলা অকস্মাত সেইগিলা ৰাহুৰ কিন্তু কৰ্মৰ ক্ষেত্ৰত কিন্তু বিশেষকৈ আপোনাৰ এই বিবাহ ক্ষেত্ৰত বাধা কিবা কাৰণ সেইটোৰো প্ৰভাৱ পৰে কাৰণ ৰবি সমসপ্তমত থাকে না গতিকে সেইটো কাৰণে কৈছোঁ কাৰণ ৰাহুৰ দৃষ্টিটো আছে কেতুৰ নাথাকিলে গতিকে ৰাহুৰ দৃষ্টি দি থাকিলে কেতুৰ গতিকে আপোনালোকৰ সেই বিশেষকৈ থাকিব সেইটো বিবাহত বাধা বিশেষকৈ চাকৰি ক্ষেত্ৰত প্ৰমোশ্যনত বাধা এই আপুনি কিছুমানে প্ৰমোশ্যনৰ ক্ষেত্ৰত কৈ থাকে যে এই প্ৰমোশ্যন হ'ব বুলি আশা কৰি আছে কিন্তু কিবা এটা কাজে আৰু পিছুৱাই আছে এইটো কেতুৰ প্ৰভাৱ সেইকাৰণে আপোনাৰ সেইটো এটা থাকি গ'ল তাৰপিছত বিশেষকৈ মুঠতে কেতুৰ অশুভ কেতুৰ দশা বা অন্তৰ্দশা কালত প্ৰায় এনেকুৱা আপুনি সন্মুখীন হ'ব বিশেষকৈ সৰ্বকামতে বাধা কেতুৰ কাৰণে আন এটা হ'ল কি এই দশা কালত কেতুৰ বিশেষকৈ আপোনাৰ গম পাব যে আপুনি পোক পতংগ কামৰা
বৰলে কামুৰিলে বা মৌয়ে কামুৰিলে এইবিলাক কেতুৰ কাৰণে হয় আনফালে জীৱ জন্তু সহজ লক্ষ্য হৈ পৰিব আপুনি কুকুৰে কামুৰাই হওক গৰুই আপোনাৰ আগত গৰুই খুন্দালে বেয়াকে ঠিক এনেকুৱা জীৱ জন্তুৰ পৰা সেইবিলাক সহজ শিকাৰ হয় যেতিয়া মানুহ কেতুৰ কাৰণে হয় তাৰ বাহিৰেও আপোনাৰ কেতুৰ কাৰণে আন এটা খুব বিপদজনক হ'ল কি কেতুৰ প্ৰভাৱত যদি আপোনাৰ অসুখ বিসুখ হয় সেই বিশেষকৈ অসুখ বিসুখ চিনাক্তকৰণ কৰাটো অত্যন্ত জটিল হৈ উঠে চাব এইটো কিন্তু বৰ আটাইতকৈ ডাঙৰ কথা সেইটোৱে আমি কিছুমান আমি কওঁ যে ৰং ট্ৰিটমেণ্ট মানুহ এজন ৰং ট্ৰিটমেণ্ট কেতিয়া হয় কেতুৰ প্ৰভাৱত হয় সেইটো বহুতে নাজানে গতিকে সেই সময়ত আপুনি বিশেষকৈ কুণ্ডলীখন যদি চাই লৈ আপুনি গম পাব সেইবিলাক ৰং ট্ৰিটমেণ্ট আপুনি এটা ডাক্তৰ দেখুৱালে ঔষধ খালে অলপ ভাল পোৱা যেন আৰু হ'ল তাৰমানে আকৌ নেক্সট ডাক্তৰ এজন তাত যাব লগা হ'ব তাৰমানে সহজতে ধৰা নপৰা অসুখ যিটো তাৰমানে চিকিৎসা ক্ষেত্ৰত বিভ্ৰান্ত কৰা গ্ৰহই হ'ল সেইটো কেতু গতিকে সেই আপুনি সেই মুহূৰ্তত আপুনি গম পাব যে আপোনাৰ নিশ্চয় যেতিয়া আপুনি এটা ডাক্তৰৰ সলনি যেতিয়া ডাক্তৰ সলনি কৰিব লগা হৈ গৈছে বাৰে বাৰে 2-3জন ইয়াত পৰীক্ষা কৰিলে ধৰা বাৰণি তাত কৰিলে আকৌ তাতে কিবা এটা ৰিপৰ্ট দিব কিন্তু প্ৰকৃত ৰিপৰ্টটো কিন্তু নাপাব যদি কেতুৰ আপোনাৰ সেই মুহূৰ্তৰ অন্তৰ্দশা চলি থাকে বিশেষকৈ দশাতকৈ অন্তৰ্দশাটো আৰু বেয়া আপোনালোকক ক'লোঁ গতিকে আপোনালোকে তেতিয়া গম পাব যে কেতুৰ হৈছে গতিকে এইফালৰ পৰা এইবিলাকৰ বিশেষকৈ কেতুৰ যদি আপুনি গম পালে এনেকুৱা হ'লে তেতিয়াহ'লে আপোনালোকৰ কাৰণে মই এটা খুব সহজ প্ৰতিকাৰ কেইটামান বিষয় ক'ম এইটো আপোনাৰ যদি আপোনাৰ সঁচাকৈ অশুভ হৈ আছে আৰু এনেকুৱা কিছুমান মই কোৱাৰ নিচিনা এনেকুৱা যদি আপুনি ভোগ কৰি আছে সমস্যাৰ সন্মুখীন হৈ আছে তেতিয়া বুজি ল'ব আপোনাৰ কেতু অশুভ আৰু তেতিয়া হয়তো যদি দশা চলি আছে কেতু বা অথবা অন্তৰ্দশা চলি আছে তেনেহ'লে আপোনালোকৰ সহজ এটাই কথা হ'ল কি কেতুৰত্ন কেটছাই ধাৰণ কৰাটো ভাল বিশেষকৈ বুধবাৰ বা শুক্ৰবাৰ গধূলি 5টাৰ পিছত কৈ দিলোঁ আৰু বৰ বেছি নহয় 7 কেৰেটৰ এনেকুৱা আপোনালোকে কনিষ্ঠ আঙুলিত বুধবাৰ অথবা শুক্ৰবাৰে আবেলি পিন্ধিব ৰূপাৰ আঙুঠিত কাৰণ বিশেষকৈ ৰূপাটো ভাল কেতুৰ দশাকালত বা অন্ধকালত ৰূপা পিন্ধাটো ভাল সেইকাৰণে তাত আপুনি কেটছাই এটা কিন্তু চাই ল'ব যে আপোনাৰ দশা চলি আছে যদি বা অন্তৰ্দশা চলি আছে যদি এইটো হ'ল এটা কথা মুখ্য কথা আৰু দ্বিতীয়তে হ'ল কি আপোনালোকৰ আনফালে হৈছে যে কেতুৰ দশাকালত আপুনি কেতুৰ মন্ত্ৰ জপ কৰাটো ভাল সেইটো পাব আপোনালোকে নিজে চাই ল'ব আজিকালি যিবিলাকে পঞ্জিকা আছে সেইবিলাকে চাই ল'ব তাতে লেখাই থাকে এইবিলাক এতিয়া আৰু মই কোৱা নাই গতিকে কেতুৰ মন্ত্ৰ জপ কৰাটো ভাল তাৰপিছত আপোনাৰ কুকুৰক বিশেষ ক'লা কুকুৰ হওক যেনেকৈ শনিৰ যেনেকৈ ক'লা কুকুৰ কেতুৰো সেই একে ক'লা কুকুৰক বা কুকুৰে হওক খাবলৈ দিয়ক যিকোনো বস্তু খাব দিলে ভাল গতিকে কুকুৰক খাবলৈ দিয়াটো ভাল পাৰিলে কুকুৰ পুহিবই লাগে ক'লা কুকুৰ যিবিলাকে কেতুৰ দশা চলি থাকে বা শনিৰ দশা সেইবিলাক ক'লা কুকুৰ পুহিলে তেতিয়া সদায় খাব পাৰিব এইটো সকলোতো পোহাৰ কাৰণে সম্ভৱ নহয় গতিকে কুকুৰ পোহাটো ভাল আনফালে আপোনালোকৰ আন এটা খুব ভাল বস্তু হ'ল কি যাৰ কেতুৰ দশা চলি আছে বা অন্তৰ্দশা চলি আছে বুলি গম পায় তেনেহ'লে সেই মুহূৰ্তত আপোনালোকে এটাই কাম কৰিব পাৰে গণেশৰ পূজা গণেশ দেৱতাক পূজা কৰিলে কেতু সন্তুষ্ট হয় গতিকে সৰ্ববিঘ্ন বিনাশক বুলি কয় গণেশক সৰ্ববিঘ্ন মানে বিনাশ কৰিব পাৰে গতিকে এইবিলাকতো কেতুটো কৰি প্ৰায় বাধাই সৃষ্টি কৰে সকলো ক্ষেত্ৰত গতিকে সেইকাৰণে কৈছে কি গণেশক পূজা কৰক বিশেষকৈ আৰু যদি নোৱাৰে ঘৰত পূজা কৰিব তেনেহ'লে আপোনালোকে গণেশ মন্দিৰত যাওক তাত নৈবেদ্য আগবঢ়াওক গণেশৰ নৈবেদ্যটো গমে পালে বিশেষ একো নাই বুন্দিয়াৰ লাড়ুই হওক
তাৰ লগত কিন্তু কথা হ'ল কি দুবুৰি বুন প্ৰয়োজন তো কৈ থৈ দিলোঁ গণেশৰ পূজাত দুবুৰি বুন লাগে বহুতে নাজানে আপোনাৰ এটলিষ্ট 3টা আগ হ'লেও লাগে তাৰ লগত আপোনালোকে অকণমান বুন্দিয়াৰ লাৰু কেইটামান নি চাকি বন্তি জ্বলে গণেশৰ তাত দি পেলাই আহক কোনোবা এটা বুধবাৰত আৰু পাৰিলে ঘৰত এবাৰ পূজা কৰাটো যদি সঁচাকৈ কেতু দশা চলি থাকে সেই মুহূৰ্তত আচলতে পূজা কৰিবই লাগে বছৰত এবাৰ হ'লেও বিশেষকৈ এই সময়খিনিত তাৰ বাহিৰেও আপোনাৰ কথা এটা আছে যে নিজৰ খৰচৰ পৰা নিজা হাত খৰচৰ পৰা আপোনাৰ কিছু হ'লেও দুখীয়া বা ভিক্ষাৰী এনেকুৱা মানুহক দান দক্ষিণা দিয়াটো অত্যন্ত শুভজনক তাৰ বাহিৰেও চন্দনৰ ফট ল'ব পাৰিলে ভাল কেতুৰো হয় ৰাহুৰো হয় গতিকে চন্দন বস্তুটো গতিকে আপুনি যদি চন্দনৰ ফট পিন্ধিব পাৰে সেইটো এটা ভাল গা পা ধুই উঠি চন্দনৰ ফট এটা সৰুকৈ হ'লে লৈ থৈ দিয়ক কিছু হ'লেও আপোনাৰ এই ক্ষেত্ৰত খাম কাটিব বিশেষকৈ অশুভত্ব কেতুৰ অশুভত্ব এইখিনি ক'লোঁ আৰু আছে বহুত এইখিনি মই লাম চাম কৈছোঁ যদি আপোনালোকৰ মানে যদি ক'ব লগা হয় বহুত হৈ যাব কাৰণ কিছুমান ক্ষেত্ৰত আছে লাল কিতাপৰ মতে আপোনাৰ কেতুৰ প্ৰত্যেকটা ভাগৰে অকণমান পাৰ্থক্য আছে কিন্তু প্ৰতিকাৰটো আপোনালোকক ক'লোঁ কাৰণ সিমানখিনি আমি টানিব যোৱা নাই আৰু লাম চাম যিখিনি কৰিব পাৰে আপোনালোকে সহজ পন্থা সেইখিনি কথাই কৈছোঁ বিশেষকৈ আপোনাৰ যদি কিছুমানে যদি ভাবে যে মই পাৰোঁ সোণা তেতিয়া সোণাৰ চেইন পিন্ধিব পাৰিলে ভাল যদি তাত কৰি আৰু এটা বস্তু আছে বহুতে নাজানে ক'ব নোৱাৰাকৈ পিন্ধি থাকে কিন্তু সেইটো হ'ল এই যে আমি কাণত সোণাৰ ৰিং পিন্ধোঁ মতা মানুহে পিন্ধে ল'ৰা মানুহে পিন্ধে যিবিলাক ল'ৰা বা ছোৱালীটো পিন্ধিয়ে তাৰ পৰা ল'ৰা মানুহৰ বিশেষকৈ কাণত যদি সোণাৰ পিন্ধে ৰিং পিন্ধে সেইটো কিন্তু আপোনাৰ কেতুৰ দশা বহুত ক্ষেত্ৰত অশুভত্ব কাটা যায় এৰিছোঁ আপোনালোকে নিশ্চয় কেতুৰ অশুভত্বটোৰ কথা গম পালে গতিকে শুভত্বও আছে বিশেষকৈ অশুভত্বটো অশুভত্বটো বেছি বুজি ক'লোঁ প্ৰত্যেকটাৰে গ্ৰহৰে আছে আপোনাৰ শুভ গ্ৰহৰো অশুভত্বটো থাকিবই তাহাঁতৰে মাজেৰে কেতুৰ বিশেষকৈ আমি এইকাৰণে হ'ল কি অচিন ৰহস্যময় সেইকাৰণে কৈছে ৰহস্যময় কথা কেতু গ্ৰহ যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এইটো আৰু মানে কৈছোঁ আজিলৈকে এৰিছোঁ সকলোৰে মংগল কামনা কৰিলোঁ সকলোৱে ভালে থাকক কুশলে থাকক নমস্কাৰ